নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ এছআই কেলেংকাৰী সন্দৰ্ভত ৰূপম দাস নামৰ আন এক অভিযুক্তক আটক বঙাইগাঁৱত আৰক্ষীয়ে আটক কৰে ৰূপম দাসক নলবাৰীত আত্মসমৰ্পণ কৰা ৰুবুল হাজৰিকাৰ বন্ধু হৈছে ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰ আৰু অভয়াপুৰীৰ শহুৰেকৰ ঘৰতো পুৱতি নিশা চলোৱা হৈছিল অভিযান পুৱতি নিশা তৰণী বাণিক্যৰ ঘৰত অভিযান আৰক্ষীৰ এছআই কেলেংকাৰীত জড়িত এজনৰ পিছত আনজন জালত পৰিছে আৰক্ষীৰ কালি দুই অভিযুক্ত জালত পৰাৰ পিছত আজি পুনৰ এই খবৰ আমি জনাইছো এছআই কেলেংকাৰী সন্দৰ্ভত ৰূপম দাস নামৰ আন এক অভিযুক্তক আটক কৰা হৈছে বঙাইগাঁৱত আৰক্ষীয়ে আটক কৰে ৰূপম দাসক নলবাৰীত আত্মসমৰ্পণ কৰা ৰুবুল হাজৰিকাৰ বন্ধু হৈছে ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰ আৰু লগতে অভয়াপুৰীত থকা শহুৰেকৰ ঘৰতো পুৱতি নিশা আৰক্ষীয়ে চলাইছিল অভিযান পুৱতি নিশা তৰণী বণিক্যৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে আৰু বঙাইগাঁৱৰ পৰা ৰূপম দাসক আটক কৰা হয় পিকে দত্তৰ গ্ৰেপ্তাৰৰ পাছতে এজনৰ পিছত আনজন অভিযুক্ত জালত পৰিছে কালি দিনটোত ৰুবুল হাজৰিকাক নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল নলবাৰীত আত্মসমৰ্পণ কৰিছিল ৰুবুলে আনহাতে বহিৰাজ্যত আত্মগোপন কৰি থকা সৰোজ শৰ্মা নামৰ আন এজন অভিযুক্তক বৰঝাৰ বিমানবন্দৰত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছো বঙাইগাঁৱত অভিযান চলাই ৰূপম দাসক এছআই কেলেংকাৰী সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আটক কৰা হয় নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ৰাজদীপ গোৱালাই বিজেপিত যোগ দিব বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও অনিশ্চয়তাত ৰুমিনাথৰ যোগদান 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিধায়ক লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালা লগতে প্ৰাক্তন বিধায়িকা ৰুমি নাথক আৰু এই মুহূৰ্তৰ খবৰ আমি জনাইছো অহা নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিব ৰাজদীপ গোৱালাই দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ডক্টৰ ৰুমি নাথ আৰু লক্ষীপুৰৰ সিটিং এমএলএ ৰাজদীপ গোৱালাক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই মুহূৰ্তৰ আপডেট আমি জনাইছো বিগ পলিটিকেল আপডেট এই মুহূৰ্তৰ ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব নৱেম্বৰ মাহত বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমি নাথৰ বিৰুদ্ধে আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিছিল 6 বছৰৰ বাবে দুইগৰাকী কংগ্ৰেছ নেতাক আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিব বহিষ্কৃত কংগ্ৰেছৰ বিধায়ক ৰাজদীপ গোৱালাই আৰু তাৰ সমান্তৰালকৈ আন এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো ইমানুৱেল মুছাহাৰী বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব কালি শংকৰদেৱ কলাক্ষেত্ৰত যোগদান অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দাবী কৰিছিল যে বিপিএফৰ কেইবাগৰাকী শীৰ্ষ নেতাই অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব ইমান দিনে বিপিএফ ত্যাগ কৰাৰ কথা ওলাই আছিল বিপিএফ ত্যাগ কৰিব বুলি চৰ্চা চলি আছিল ৰাজ্যৰ ৰাজনীতিত ইমানুৱেল মুছাহাৰীয়ে আৰু অৱশেষত এই সিদ্ধান্তত উপনীত হৈছে ইমানুৱেল মুছাহাৰীয়ে অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব বিপিএফৰ বিধায়কগৰাকীয়ে অৱশ্যে এতিয়া অনিশ্চয়তাত ৰুমিনাথৰ বিজেপিত যোগদান এক নাটকীয় পৰিস্থিতিত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ৰুমিনাথে আৰু সেইগৰাকী ৰুমিনাথক পুনৰ বহিষ্কাৰ কৰা হ'ল কংগ্ৰেছৰ পৰা আৰু বিতৰ্কিত বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰিব নে নাই সেয়া কিন্তু এতিয়াও নিশ্চিত হোৱা নাই আৰু নিশ্চিত খবৰ এই মুহূৰ্তত আমি জনাইছো লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালাই যোগদান কৰিব বিজেপিত অহা নৱেম্বৰ মাহত বৰপেটাত ৰেলৱে কৰ্মচাৰী ঘৰৰ পৰা উদ্ধাৰ কৰা হয় কোটি টকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসক বঙাইগাঁৱত কৰ্মৰত ৰেল বিভাগৰ কৰ্মচাৰীজনৰ নাম হৈছে দেৱৰাজ দাসৰ গান্ধীনগৰৰ বাসগৃহত আৰক্ষীয়ে চলাই অভিযান দেৱৰাজৰ ঘৰৰ পৰা কোটি টকা জব্দ কৰা হয় বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত পুৱতি নিশা এই অভিযান চলোৱা হৈছিল এগৰাকী ৰেলৱে কৰ্মচাৰীৰ ঘৰত কোটি টকা উদ্ধাৰক লৈ বৰপেটাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ বৰপেটাত ৰেলৱে কৰ্মচাৰী ঘৰত কোটি টকা উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসক বঙাইগাঁৱত কৰ্মৰত ৰেল বিভাগৰ কৰ্মচাৰী হৈছে দেৱৰাজ দাস
দেৱৰাজ দাসৰ গান্ধীনগৰৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান। দেৱৰাজৰ ঘৰৰ পৰা কোটি টকা জব্দ কৰা হৈছে। বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত পুৱতি নিশা চলোৱা হৈছিল এই অভিযান। এগৰাকী ৰেলৱে কৰ্মচাৰীৰ ঘৰত কেনেদৰে কোটি টকা ওলাল তাকে লৈ এই মুহূৰ্তত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বৰপেটাত। এই বৃহৎ পৰিমাণৰ ধনৰ উৎস ক'ত, কি সূত্ৰ পমখেদি আৰক্ষী অভিযান চলাইছিল, এই সকলো তথ্য বৰ্তমান তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে। পুৱতি নিশা অভিযান চলোৱা হৈছিল। ৰেলৱে কৰ্মচাৰীৰ ঘৰত কোটি টকা উদ্ধাৰক লৈ বৰপেটাত এই মুহূৰ্তত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। বিশেষকৈ কেঁচা পাচলি মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে গোৱালপাৰা চহৰৰ বাসিন্দাক। কাৰণ বজাৰত কেঁচা পাচলিৰ জুই চাই দাম, খোদ গোৱালপাৰাতে আকাশলংঘী হৈছে পাচলিৰ দাম। ৰাজ্যত অভাৱনীয় হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে যদিও এতিয়াও কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বিয়াগম যোগান বিভাগ। গোৱালপাৰাৰ পৰা চাওঁ আহক আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট। মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াত যি এখন পাচলি বজাৰত। এই পাচলি বজাৰত দেখা গৈছে প্ৰতিটো সামগ্ৰী 100 টকাৰ তলত কোনো সামগ্ৰী আপুনি পাবলৈ নাই। আমি দেখুৱাম নিউজ 18 অসম দৰ্শক আমি দেখুৱাই আছোঁ যে গোৱালপাৰা চহৰত যি এখন পাচলি বজাৰৰ পৰা দেখুৱাই আছোঁ। কিয়নো আপুনি বজাৰ কৰিবলৈ আহিলে 100 বাৰ ভাবিব লাগিব, কিয়নো 100 টকাৰ তলত কিন্তু আপোনালোকে কোনো পাচলি আপুনি ক্ৰয় কৰিব নোৱাৰিব। কিছু ইয়াত আমাৰ ক্ৰেতা আছে, পোনে পোনে জানিব বিচাৰিম। দাদা মই আপোনাৰ ঘৰত আহিছোঁ, দাম কেনেকুৱা? দাম বহুত হৈছে, চব্জিৰ দাম বহুত হৈছে। আলু পিঁয়াজ এইবিলাক দৰকাৰী বস্তু সদায় লাগে, দাম বাঢ়িলেও ল'ব লাগে। আলু 40 টকাকৈ ল'লোঁ আৰু এই পিঁয়াজ 60 টকা, অলপ কমাই দিছে যেনিবা 5 টকা, 55 টকাকৈ লৈছোঁ। সকলো বস্তুৰে দাম বাঢ়িছে, আগতকৈ বহুত দাম বাঢ়িছে। বহুত দাম বাঢ়িছে, বহুত দাম বাঢ়িছে, বহুত দাম বাঢ়িছে। 100 টকাৰ তলত আমি পাচলি নাই 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 জ্বলা 150 টকাৰ ওপৰত হৈছে, 160 টকাকৈ বিক্ৰী কৰিছে বোলে তেনেকুৱা। ধন্যবাদ। আমি দেখুৱাই আছোঁ কিয়নো এতিয়া ক্ৰেতাসকলে তেওঁলোকে বজাৰত আহিবলৈ ভয় খাবলগীয়া হৈছে, কিয়নো 100 টকাৰ তলত আপুনি কোনো পাচলি আপুনি কিনিবলৈ নোৱাৰিব। দাদা কি পাচলি কিনিলে? নাই কিনা নাই। দাম কেনেকুৱা? দাম বৰ্তমান জুই চাই হৈছে দাম। তাৰমানে মেইন কথা যে প্ৰডাকশ্যন নাই, বানপানীয়ে চব চেছ কৰিছে। লোকেল মালটো নাই আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মাল নাই। এই বাহিৰৰ পৰা আনিব লাগে 400 কিলোমিটাৰ 300 কিলোমিটাৰ দূৰৰ পৰা। আপোনাৰ মানে গাড়ী ভাড়া বহুত ধৰণৰ খৰচা হয়, সেইকাৰণে পইচাখিনি মানে বস্তুৰ মানে দাম বাঢ়ি যাই আছে। নিশ্চয়কৈ আপুনি বিক্ৰেতা আছে, কিছু দামসমূহ আমি জানিব বিচাৰিম। দাদা কেনে দামখিনি কওকচোন। গাজৰ কেনেকুৱা? গাজৰ 120 টকা কেজি। ভোল কেনেকুৱা? কেনেকৈ? ভোল 50 টকা কেজি। জিকা কেনেকৈ? জিকা 50 টকা। ভাতকেৰেলা? ভাতকেৰেলা 80 টকা কেজি। জলকীয়া? জলকীয়া 40 টকা, 140 টকা কেজি। 60 টকা কেজি। লেচৰা? লেচৰা 80 টকা কেজি। পটল? পটল 40 টকা কেজি। মূলা? মূলা 40 টকা। বেঙেনা? বেঙেনা 80 টকা। দাম কিয় ইমান বাঢ়িছে? দাম বৰ্তমান পানীৰ কাৰণে বেয়া হৈছে, পানীত বহুত বেয়া হৈ গ'ল না। এই খেতি কৰাৰ পিছত খেতিবিলাক পানীত আহি মৰি বেয়া হৈ যায়। ইমান পানী পৰিলে গছবিলাক নাথাকে যে ধানটো বেয়া হৈ যায়, আৰু ৰুব লাগে আৰু হ'ব লাগে। গৃহস্থৰো বহুত লছ, সেইকাৰণে বস্তু আমদানি কম, মানুহ বেছি, খাওয়া বেছি, মানে বস্তু পোৱা নাযায়, হাহাকাৰ লাগি গৈছে, সেইকাৰণে দাম লৈছে। দাম কমি যাব, লোকেল চব্জিটা ওলোৱাৰ লগে লগে দাম কমি যাব। মই পুনৰ কৈছোঁ যে মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে গোৱালপাৰাবাসী ৰাইজক, কিয়নো প্ৰতিটো পাচলিৰ দাম ইতিমধ্যে 100 টকাৰ পৰা 80 টকা কিলো ইতিমধ্যে পাচলি হিচাপে যি জলকীয়া ইতিমধ্যে চেঞ্চুৰী কোবাইছে, 160 টকা ইতিমধ্যে বৃদ্ধি পাইছে জলকীয়া। এতিয়া চব্জি কিনিবলৈ আহিলে মূৰে কপালে হাত দিছে গোৱালপাৰাবাসী ৰাইজ। খবৰ এক নিউজ 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। কানাডাৰ মেকাটুৱেক নদীত থকা বান্ধৰ পৰা জঁপিয়াই দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'লে নগাঁও জিলাৰ কামপুৰৰ যুৱক অৰণ্যম বৰাই। সুদৰ্শন শৰীৰৰ লগতে বহু দুঃসাহসিক ক্ৰীড়াৰ বাবে কানাডাৰ ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ত জনপ্ৰিয় হৈ পৰা অৰণ্যমক সতীৰ্থসকলে ছুপাৰ হিৰোৰ সৈতে তুলনা কৰিছিল। IFS বিষয়া উৎপল বৰাৰ একমাত্ৰ সন্তান আছিল অৰণ্যম। কানাডাৰ মেকাটুৱেক নদীত থকা বান্ধৰ পৰা জঁপিয়াই দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিবলৈ গৈ কৰুণভাৱে মৃত্যুক সাৱটি ল'লে নগাঁও জিলাৰ কামপুৰৰ যুৱক অৰণ্যম বৰাই। সুদৰ্শন শৰীৰৰ লগতে বহু দুঃসাহসিক ক্ৰীড়াৰ বাবে কানাডাৰ ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ত জনপ্ৰিয় হৈ পৰা অৰণ্যমক সতীৰ্থসকলে ছুপাৰ হিৰোৰ সৈতে তুলনা কৰিছিল। IFS বিষয়া উৎপল বৰাৰ একমাত্ৰ সন্তান আছিল অৰণ্যম।
ছয় জনগোষ্ঠীৰ কেবিনেট উপসমিতিৰ বৈঠক ৰাজ্য চৰকাৰে মডেলিটি প্ৰস্তুত কৰি প্ৰেৰণ কৰিব কেন্দ্ৰলৈ 30 অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰক ভিন্ন মত পাৰ্থক্যসমূহ 60% দূৰ হোৱাৰ দাবী মন্ত্ৰী হিমন্তৰ এয়া আছিল শেষৰখন বৈঠক আৰু ইয়াৰ পাছত কোনো আনুষ্ঠানিক বৈঠক অনুষ্ঠিত নহয় বৈঠকৰ অন্তত ঘোষণা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6 জনগোষ্ঠীৰ কেবিনেট উপসমিতিৰ বৈঠক সম্পন্ন ৰাজ্য চৰকাৰে মডেলিটি প্ৰস্তুত কৰি প্ৰেৰণ কৰিব কেন্দ্ৰলৈ 30 অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰক ভিন্ন মত পাৰ্থক্যসমূহ 60% দূৰ হোৱাৰ দাবী মন্ত্ৰী হিমন্তৰ আৰু এয়া আছিল শেষৰখন বৈঠক আৰু ইয়াৰ পাছত কোনো আনুষ্ঠানিক বৈঠক নহয় বুলি বৈঠকৰ অন্তত ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবা দিনজোৰা চকাবন্ধৰ পিছত শুকুৰবাৰৰ পৰা 100% যাত্ৰীৰে কোভিড প্ৰটোকল মানি বাছ চলাচল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে কিন্তু প্ৰকৃতাৰ্থত বাছ চালকসকলে কিমান মানিছে কোভিড প্ৰটোকল এয়া মঙলদৈৰ ভেবাৰঘাটৰ দৃশ্য বহু লোকে পৰিধান কৰা নাই মাস্ক 100% যাত্ৰী যাওঁতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কিন্তু মঙলদৈৰ ভেবাৰঘাট বাছ স্থানত একাংশ গাড়ী চালক হেণ্ডিমেনে কোনো ধৰণৰ নিৰ্দেশনা মানি চলা নাই মাস্ক নাই ব্যৱহাৰ কৰা চেনিটাইজাৰ গাড়ী চলাওঁতে কি নিৰ্দেশনা মানি চলিব লাগিব সেই বিষয়ে জ্ঞাতই নহয় একাংশ চালক হেণ্ডিমেন মঙলদৈৰ পৰা চাৱাহক আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট সোমবাৰৰ পৰা বন্ধ হৈ আছিল বাছ সেৱা চকাবন্ধ ঘোষণা কৰিছিল মটৰ পৰিবহণ সন্থা আৰু যি দাবী এই দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল অৱশেষত 100% যাত্ৰীৰে বাছ চলাচল কৰিব পাৰে বুলি মটৰ পৰিবহণ সন্থাক চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতেই বাছ সেৱা বা বাছ যি সেৱা ইতিমধ্যে শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে কিন্তু যি চৰকাৰী নিৰ্দেশনা শ্ৰী চৰকাৰে নিৰ্দেশনা দি আহিছে যে চালকে মাস্ক পৰিধান কৰিব লাগিব যিসকল যাত্ৰী থাকিব সেইসকলে মাস্ক পৰিধান কৰিব লাগিব চেনিটাইজাৰ লগত ৰাখিব লাগিব বাছৰ চালকসকলে কিন্তু সেইসমূহ যি নিৰ্দেশনা এই নিৰ্দেশনা কিন্তু ভেঙুচালি কৰা দেখিবলৈ গৈছে ধোঁৱা চাঙৰ উঠিছে বহু চালকে কিন্তু মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে বাহন চলোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাম গুৱাহাটী যাম মাস্ক পৰিধান কৰি আছোঁ মাস্ক আছে বাৰু মাছ ব্যৱহাৰ কৰি আছোঁ কিন্তু দিনটো মাছ মাৰি থাকিব নোৱাৰি না এতিয়া বৰ্তমান মাৰিছোঁ আৰু চেনিটাইজাৰ আছে 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 এইসকল যাত্ৰী আমি দেখুৱাইছোঁ তেওঁলোকে কিন্তু যাত্ৰীসকলে বহু যাত্ৰী আছে যিসকল যাত্ৰীয়ে কিন্তু তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে যাত্ৰা কৰিছে সেয়া দেখুৱাইছোঁ কি কয় নাই মই ভালদৰে গম পোৱা নাই আজি আহিছোঁ মই ভালদৰে গম নাপাওঁ হয় গম মানে যিখিনি গম পাইছোঁ সেইখিনি পালন কৰি আছোঁ আৰু মাস্ক পিন্ধিব দিছে তাৰপিছত মানুহ চিট কেপাচিটি ল'ব দিছে বেছি ল'ব মানা কৰিছে ইমানখিনিয়ে আৰু অঁ ৰাখিব দিছে ৰাখিছোঁ আছে এইবিলাক চব আছে লগত ৰাখিছোঁ আছে এইবিলাক কি কয় যাত্ৰীসকলক সেইটো দিয়া মই দিয়া নাই এইফালে কণ্ট্ৰেক্টাৰে হিন্দীমানে দিছে বাইদেউ ক'ৰ পৰা আহিছে কোৰ্টৰ পৰা মঙলদৈ কোৰ্ট আপুনি যেতিয়া বাছত সোমাইছে তেতিয়া আপোনাৰ চেনিটাইজাৰ দিছে দিছে হয় আপুনি যেতিয়া বাছত সোমাইছে চেনিটাইজাৰ দিব লাগে হয় দিছে আপুনি মই গাড়ী কণ্ট্ৰেক্টৰ যি চৰকাৰে নিৰ্দেশনা দিছে হয় 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 কি নিৰ্দেশনা দিছে হা কি নিৰ্দেশনা দিছে গম পাইনে এই চেনিটাইজাৰ মাৰিবৰ কাৰণে আৰু ভাড়া আগৰ ভাড়া ল'ব দিছে আগৰ ভাড়া লৈ আছোঁ এইসমূহ বাছ আমি দেখুৱাইছোঁ কৰ্মচাৰী ৰমেশে দেখুৱাই মঙলদৈ ভেবাৰঘাটৰ দৃশ্য আৰু ভেবাৰঘাটত পৰা গুৱাহাটী টংলালৈকে যোৱা যিসমূহ বাছ এই বাছসমূহত কিন্তু যি নীতি নিৰ্দেশনা চৰকাৰৰ পৰা দিয়া হৈছে বহু সংখ্যক লোকে পালন কৰা নাই আৰু বহু সংখ্যক লোকে পালন কৰিছে যদিও কিন্তু চালক হেণ্ডিমেন একাংশই কিন্তু মাস্ক পৰিধান নকৰাকৈ এই বাছেৰে সেৱা আৰম্ভ কৰিছে ৰিমোটৰ ব্ৰেকিং নিউজ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত শীঘ্ৰেই যোগদান কৰিব ৰুমি নাথে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমি নাথৰ এয়া প্ৰথম প্ৰতিক্ৰিয়া অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত যোগদান কৰাৰ কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ ৰুমি নাথে 6 বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমি নাথক লগতে লক্ষীপুৰৰ বৰ্তমানৰ বিধায়ক ৰাজদীপ গোৱালাক দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে বহিষ্কাৰ কৰা হয় দুয়োগৰাকী নেতাক
আৰু ইতিমধ্যে নৱেম্বৰ মাহত ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত শীঘ্ৰেই ৰুমিনাথে যোগদান কৰিব বুলি নিউজ 18ৰ আগত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া পদক্ষেপটো এতিয়ালৈকে মই সিদ্ধান্ত গ্ৰহণ কৰা নাই জাষ্ট যোৱা ৰাতি এই ঘটনাটো হ'ল তাৰপিছত মই হাতত কাগজ পাব লাগিব তাৰপিছত ৰাইজৰ মানুহ মোৰ সমষ্টিৰ মানুহৰ লগত কথা পাতিম নিশ্চিতভাৱে মই ইলেকশ্যন খেলিম ৰাজনীতিত সক্ৰিয় আছোঁ 15 বছৰ হৈ গ'ল সেৱা কৰিম আৰু মানুহবিলাক বিচাৰিছে যে ডক্টৰ ৰুমিনাথ আকৈবাৰ আপুনি আমাৰ মাজত গুচি আহক আপুনি আকৈবাৰ MLA হওক এইটো কাৰণে নিশ্চিতভাৱে ইলেকশ্যনটো খেলিব লাগিব আৰু মই 100% আমি নেশ্যনেল পাৰ্টিৰ আণ্ডাৰত ইলেকশ্যন খেলিম এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কিয় কাৰণে কংগ্ৰেছে এনেকুৱা এটা পদক্ষেপ লৈছে ইউ শুড আস্ক দেম তেওঁলোকক আপুনি সুধিব লাগে তেওঁলোকে মই চকচ কৰিছোঁ মই তো আনচাৰ দিছোঁ এণ্ড ইন দ্য লেটাৰ ইট চেল্ফ ৰিটেন যে অনাৰেবল প্ৰেচিডেণ্ট ইজ নট ছেটিছফাইড মানে কিয়ৰ কাৰণে ছেটিছফাইড নাই কংগ্ৰেছ লিড কৰাৰ পিছত প্ৰেচিডেণ্ট ছেটিছফাইড নহয় নি মই যিটো দেখিছোঁ ছ'চিয়েল মিডিয়াত তো মই ভাবোঁ আৰু বিজেপিৰ লগত হলিগলি কৰাৰ বাবেই বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমিনাথক বহিষ্কাৰ কৰা হৈছে পাঠশালাত এই ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিজেপিৰ কেইবাগৰাকীও নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি মন্তব্য ৰিপুণ বৰাৰ আনহাতে কংগ্ৰেছৰ পক্ষত হাগ্ৰামা মহিলাৰীক অহাৰ আহ্বান বৰাৰ ইতিমধ্যে ৰাজ্যৰ দল আৰু AJPৰ সৈতেও মিত্ৰতাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে ৰিপুণ বৰাই 2021 চনৰ নিৰ্বাচনৰ প্ৰাক্ষণত যথেষ্ট পোনপটীয়াভাৱে কংগ্ৰেছ দলত থাকি তেওঁলোকে বিজেপিৰ লগত পোনপটীয়াভাৱে হলিগলি কৰিছে অতি দৃষ্টিকটুৰ হৈছে আৰু তাৰোপৰি ৰাজদীপ গোৱালা বিজেপিত জইন কৰিব বুলি বহুত দিন ধৰি বাতৰি ওলাই আছে আৰু তেওঁ স্থিতি স্পষ্ট নকৰিলে নকৰাৰ কাৰণে বুজা গ'ল যে তেওঁ নিশ্চয় তাতেই সমৰ্থন আছে হয়তো আৰু সেইকাৰণে আমি দেখিলোঁ যে এইটো দলীয় সাংঘাতিক অনুশাসন কাৰণ আমাৰ মূল শত্ৰু বৰ্তমান দেশৰ বিজেপি আৰু এই বিজেপিৰ লগত যদি তেওঁলোকে পোনপটীয়াভাৱে চৰকাৰী কামৰ উপৰিও অন্য ধৰণে যদি ৰাজনৈতিক হলিগলি কৰে আৰু তেওঁ বিভিন্ন সময়ত ওলাই আছে যে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিব বিজেপিৰ পৰা প্ৰাৰ্থিত্ব ল'ব এই কথাবিলাক তেওঁ স্পষ্ট কৰা নাইকিয়া আৰু নকৰাৰ কাৰণে আমি তেখেতক দলবিৰোধী কাৰ্যত তেওঁক আমি বহিষ্কাৰ কৰিব লগা হয় নুমলীগড়ত হাতী মানুহৰ সংঘাতৰ ভয়ানক দৃশ্য নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথ গাঁও অঞ্চলত বন্যহস্তীৰ ত্ৰাস নুমলীগড়ৰ পুৰা বাংলাৰ দৃশ্য আমি দেখুৱাম এটা বৃহৎ বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি আছে প্ৰথমে গাঁৱৰ প্ৰৱেশ পথত প্ৰৱেশ কৰি মানুহৰ ঘৰ বাৰী এনেদৰে তহিলং কৰা পৰিলক্ষিত হৈছে কেইবাটাও ঘৰ ক্ষতি কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে মানুহে হাল্লা কৰি হাতী খেদাৰ চেষ্টা চলাইছে আৰু তাৰ পিছতেই পুৰা বাংলাৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰি প্ৰৱেশ কৰে সমীপৰ ধাননি পথাৰত ইফালে লগৰ বৃহৎ হাতীৰ জাকটোৰ সমীপৰ ফুটুকীয়া হাবিত আশ্ৰয় লৈ থকা ৰাইজ বৰ্তমানেও আতংকিত হৈ আছে নুমলীগড়ত তেনেদৰে বিভীষ শিকাৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে দৈনিক বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত খাদ্যৰ সন্ধানত জনাঞ্চলত আহি উপদ্ৰৱ চলাই আছে নিতৌ বন্য হাতীয়ে কিন্তু হাতী মানুহৰ সংঘাতৰ নিৰাময়ৰ বাবে এতিয়াও সমাধান সূত্ৰ উলিয়াব পৰা নাই বিয়াগম বন বিভাগটোৱে আৰু হাতী খেদিবলৈ ৰাইজে এনেদৰে ওলাই আহিবলগীয়া হয় দলে বলে এটা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা বন্য হস্তীয়ে এনেদৰে জনাঞ্চলত চলাই আছে উপদ্ৰৱ আৰু বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি